মৰমৰ ষ্টুডেণ্টছ আজি আমি পঢ়িম ক্লাছ 9 ৰ চেপ্টাৰ নম্বৰ 1 সংখ্যা প্ৰণালী। তো ষ্টুডেণ্টছ এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'ত আমি অনুসলনি 1.1 ৰ সকলোবোৰ অংক কৰিছোঁ, তোমালোকে সেইটো ভিডিঅ' চাই ল'বা। আজি আমি অনুসলনি 1.2 ৰ কিমান আছে, কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2, কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 4 আছে আৰু কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 4 টো এইটো কি নাহে, এইটো শ্ৰেণী কক্ষত কৰিব লাগে, এটা আমি তোমালোকক কৰি নিদিওঁ। আমি কুৱেশ্যন নম্বৰ 1, 2, 3 আৰু 5 টো কৰি দিম। চোৱা ষ্টুডেণ্টছ, কুৱেশ্যন নম্বৰ 1 ত কি কৈ চোৱা, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা, তোমাৰ উত্তৰৰ যথাযথতা প্ৰতিপূৰ্ণ কৰা। এই উক্তিবোৰ কি সত্য নে অসত্য এটা মোক ক'ব কৈছে আৰু যুক্তি দিব কৈছে। তো চাবা ষ্টুডেণ্টছ, আমি প্ৰথমত 1 নম্বৰ কুৱেশ্যনটো চাম। প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। তো চোৱা ষ্টুডেণ্টছ, আমি তোমালোকক এইটো ভিডিঅ'ৰ আগৰ ভিডিঅ'ত আমি বৃত্তচিত্ৰৰে আমি বুজাই দিছোঁ, পৰিমেয় সংখ্যা অপৰিমেয় সকলোবোৰ বস্তু আমি তোমালোকক বুজাই দিছোঁ। ইয়াত আমি বুজাই দিম চোৱা। তো এইটো হ'ল কি চিত্ৰ, আমাক কুৱেশ্যনত কি কৈছে যে প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা। চোৱা, বাস্তৱ সংখ্যাৰ ভিতৰত কি থাকে, অপৰিমেয় সংখ্যা থাকে, পৰিমেয় সংখ্যা থাকে, অখণ্ড সংখ্যা থাকে, পূৰ্ণ সংখ্যা থাকে আৰু স্বাভাৱিক সংখ্যা থাকে। তেনেহ'লে বাস্তৱ সংখ্যাৰ ভিতৰত কি আছে, পৰিমেয় সংখ্যা আছে। তেনেহ'লে বাস্তৱ সংখ্যাৰ ভিতৰত কি আছে, অপৰিমেয় সংখ্যা আছে। তেনেহ'লে এইটো এই প্ৰথম উক্তিটো কি হ'ব, প্ৰথম উক্তিটো কি হ'ব, সত্য হ'ব। মানে এনেকুৱা হ'ব। চোৱা, দহটা কি লিখি লৈছে যে উক্তিটো সত্য, কাৰণ প্ৰতিটো অপৰিমেয় সংখ্যাই আমি কি জানো, বাস্তৱ সংখ্যা। লিখি দিব যে সত্য, কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত পৰিমেয় আৰু অপৰিমেয় সংখ্যা অন্তৰ্ভুক্ত। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈ চাবা, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। তো চোৱা, স্বাভাৱিক সংখ্যা মানে আমি কি জানো, 1, 2, 3, 4, 5, 6, 7, 8, 9 এনেকৈ থাকে। আৰু সংখ্যা ৰেখাত যিবোৰ সংখ্যা থাকে সেই সংখ্যাবোৰ কি হয়, 0, -1, -2, -3 এইবোৰ সংখ্যা থাকে। কাৰণ লিখিবা যে অসত্য, কাৰণ সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু বা সংখ্যা আমি কি জানো, এটা বাস্তৱ সংখ্যা। সংখ্যা ৰেখাত প্ৰতিটো সংখ্যা কি থাকে, বাস্তৱ সংখ্যা থাকে। তাৰপিছত 3 নম্বৰটো কি কৈছে চোৱা, 3 নম্বৰ কি কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। তো ষ্টুডেণ্টছ তোমালোকে চাই লোৱা, প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। চোৱা, আমি কি জানো, বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় সংখ্যা থাকে, কিন্তু অপৰিমেয় সংখ্যাৰ ভিতৰত বাস্তৱ সংখ্যা নাথাকে। এই কথাটো সিহঁতে ওলোটা কৈছে যে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা। তো আমি কি জানো, প্ৰতিটো বাস্তৱ সংখ্যাই আমি অপৰিমেয় সংখ্যা নাজানো। এটি তোমালোকে লাষ্টত লিখি দিবা যে কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় সংখ্যা থাকে, বাস্তৱ সংখ্যা নাথাকে। বাস্তৱ সংখ্যা নাথাকে মানে কি, বাস্তৱ সংখ্যাবোৰ অপৰিমেয় সংখ্যাৰ ভিতৰত নাথাকে। ইয়ালৈকে তোমালোকে লিখি দিবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো সমাধান কৰিম। চোৱা, তো ষ্টুডেণ্টছ চোৱা, কুৱেশ্যন নম্বৰ 2ত কি কৈছে চাবা, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদিও নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। তো চোৱা ষ্টুডেণ্টছ, আমাক কি কৈছে, সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয়। এইটো কি নহয়, এইটো কি হ'ব, ধনাত্মক অখণ্ড সংখ্যাবোৰ হ'ব। মানে প্ৰতিটো সংখ্যাৰ বৰ্গমূল কি হ'ব, ধনাত্মক অখণ্ড সংখ্যা হ'ব। যে তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল পৰিমেয় সংখ্যা, যেনেকুৱা ধৰি লোৱা কি √4, এইটোৰ বৰ্গমূল আমি কিমান জানো, 2, যিটো পৰিমেয় সংখ্যা হয়। √25, যিকোনো লোৱা, যিকোনো বৰ্গৰ সংখ্যা লোৱা, 5, √100, এই সকলোবোৰ বৰ্গমূল আমি কি জানো, পৰিমেয় সংখ্যা জানো। তেনেহ'লে এইটো কি হ'ব উত্তৰ। ইয়াৰ নিচিনা আৰু বহুত উদাহৰণ আছে, তোমালোকে যিকোনো ল'লেই হ'ব। এইটো হ'ল পৰিমেয় সংখ্যা, এইটো পৰিমেয় সংখ্যা, এইটো পৰিমেয় সংখ্যা। তো ষ্টুডেণ্টছ, যেতিয়া আমি কুৱেশ্যন নম্বৰ 3টো তোমালোকক সমাধান কৰি দিম। চোৱা, কুৱেশ্যন নম্বৰ 3ত কি কৈ চোৱা, সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুওৱা। তো চোৱা ষ্টুডেণ্টছ, আমি সংখ্যা ৰেখাত √5টো বহুৱাই তোমালোকক দেখুৱাই দিম। চোৱা, তো ষ্টুডেণ্টছ, প্ৰথমতে আমি কি ৰেখাটো আঁকি ল'ম। এটা আমি কি ধৰিম, 0, 1, 2, 3, 4। তো ষ্টুডেণ্টছ, আমাক কি কৈছে, √5টো সংখ্যা ৰেখাত সূচিত কৰিব কৈছে। তো চোৱা ষ্টুডেণ্টছ, আমাক যদি তোমাক কি লাগে, √5, তেনেহ'লে আমি কি কৰিম, √5টো আমি কিমান জানো, 2.24। এইটো আমি জানো মান 2.24, মানে 2তকৈ ডাঙৰ হ'ব। যেনেকুৱা ধৰি লোৱা √4, ইয়াৰ মানটো আমি কিমান জানো, 2। তেনেহ'লে √5টো কি হ'ব, 2তকৈ অলপ বেছি হ'ব। মানে এই 2 আৰু 3ৰ মাজত থাকিব। কোনটো ঠাইত থাকিব এইটো আমি নাজানো, সেইকাৰণে আমি এইটো অংকন কৰি তোমালোকক দেখুৱাই দিম। চোৱা, আমি কি কৰিম, যেহেতু √5ৰ মান কি 2তকৈ বেছি, তেনেহ'লে প্ৰথমত আমি এইটো কি ধৰিম, 2 একক ধৰি ল'ম। এইটো তোমালোকে নাম দিয়া b। এটা আমি কি ধৰিম, 2 একক ধৰি ল'ম। বিৰ পৰা যেটো লম্ব আঁকিম, এটা আমি কি 1 একক ধৰি ল'ম। কিয়, কাৰণ ইয়াত আমাক সমকোণী ত্ৰিভুজ হ'ব লাগিব। সমকোণী ত্ৰিভুজ মানে কি, এটা কোণৰ মাপ কিমান হ'ব লাগিব, 90 ডিগ্ৰী। এইটো আমি কিমান একক ধৰি ল'ম, 1 একক ধৰি ল'ম। চোৱা, ইয়াৰ পৰা ল'বা তোমালোকে ইয়ালৈকে, কিমান ধৰি ল'ম, 1 একক ধৰি ল'ম। তোমালোকে ইয়াৰ নাম দিবা a।
তাৰপিছত কি কৰিবা এই ওৰ পৰা আমি এ লৈ আমি সংযোগ কৰি দিম ওৰ পৰা আমি এ লৈ সংযোগ কৰি দিম চোৱা সংযোগ কৰি দিছো তেনেহ'লে ইয়াৰ নামটো কি দিছা ও বা 0 ধৰিছা ও ধৰিবা এইটো কি ধৰিছো আমি বি এইটো আমি কিমান ধৰিছো এ এইটো আমি কিমান একক ধৰিছো 1 একক এইটো আমি কিমান ধৰিছো 2 একক কাৰণ √5 ৰ মানটো কি 2 তকৈ বেছি তোমালোকে লিখি দিব পৰা যায় ইয়াত ও বি কিমান 2 একক আৰু এ বি কিমান ধৰিছা এ বি কিমান ধৰিছা 1 একক তাৰপিছত আমি কি ধৰিছো ও বি টো কিমান ধৰিছো 2 একক আৰু এ বি টো কি ধৰিছো 1 একক তেনেহ'লে প্ৰথমত আমি ও এ টো উলিয়াই ল'ম কিহৰ সহায়ত উলিয়াম পাইথাগোৰাছৰ উপপাদ্যৰ সহায়ত আমি উলিয়াম চোৱা তাৰপিছত আমি কি লিখি লৈছো যে আমি জানো যে পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি জানো কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ মানে কৰ্ণৰ বৰ্গ ভূমিৰ বৰ্গ প্লাছ লম্বৰ বৰ্গ এই দুটা যোগ কৰিলে কি হ'ব কৰ্ণৰ সমান হ'ব এতিয়া চোৱা আমি তাৰপিছত ইয়াৰ পৰা আমি কি লিখিম ও এ টো হল কি কৰ্ণ বা অতিভুজ এ বি টো হল কি লম্ব আৰু ও বি টো হল কি ভূমি তেনেহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰো চোৱা ইয়াত আমি লিখি দিম যে কৰ্ণ মানে আমি কি জানো কৰ্ণ মানে আমি কিমান জানো ষ্টুডেন্টস ও এ স্কয়ার ভূমি মানে আমি কিমান জানো ষ্টুডেন্টস ভূমি ইয়াত ভূমি মানে কি ও বি জানো আমি ভূমি মানে কিমান জানো ও বি লিখি দিয়া ও বি স্কয়ার প্লাস লম্ব মানে আমি কি জানো এ বি স্কয়ার চোৱা ও বি মানে আমি কিমান ধৰিছো 2 একক ও বি মানে আমি কিমান ধৰিছো 2 একক আৰু এ বি মানে কিমান ধৰিছো 1 একক লিখি দিয়া 2 একক মানে 2 স্কয়ার প্লাস এটো কিমান হ'ব 1 স্কয়ার তো ও এ স্কয়ার কিমান পাইছো 2 স্কয়ার প্লাস 1 স্কয়ার এটো পূৰণ কৰিলে কিমান হ'ব 4 প্লাস 1 1 স্কয়ার কৰিলে 1 এটো কিমান হ'ব 5 তো ও এ স্কয়ার কিমান পাইছো 5 তেনেহ'লে আমাক কি স্কয়ারটো নালাগে স্কয়ারটো আমি তুলি দিম স্কয়ারটো তুলি দিলে এফালে কি আহিব ৰুট আৰু এফালে স্কয়ারটো কি উঠি যাব তেনেহ'লে ও এ টো আমি কিমান পাইছো √5 পাইছো ও এ টো আমি কিমান পাইছো √5 এটো তেনেহ'লে আমি কিমান পাইছো √5 এতিয়া আমি কি কৰিম চোৱা আমি ইয়াৰ পৰা ইয়ালৈকে মাপ লৈ ইয়াত আমি এটা বৃত্তচাপ আঁকিম য'ত কাটিব সেইটো কিমান হ'ব √5 ৰ মান চোৱা তাৰপিছত তোমালোকে কি কৰিবা ও এ এটো তোমালোকে যোগ লবা এনেকৈ যোগ লোৱাৰ পিছত তুমি ডাইৰেক্ট এনেকৈ এই ৰেখাৰ ফালে কাটি দিবা এফালে কাটি দিবা ইয়াত কাটিছা ৰেখাটোৰ ইয়াত কাটিছা তেনেহ'লে এই বিন্দুটো কিমান হ'ব √5 ৰ মান তেনেহ'লে এই বিন্দুটো কি চাব √5 ৰ মান এটা হবে কি √5 তো স্টুডেন্ট তোমালোকে নিশ্চয় বুজি পাইছা তো স্টুডেন্ট ইয়াৰ পিছত আমি 4 নম্বৰ কোৱেশ্চনটো তোমালোকক কৰি নিদিও এটা শ্ৰেণী কক্ষ কৰিবলগীয়া এতিয়া আমি তোমালোকক 5 নম্বৰটো কৰি দিম চোৱা তো স্টুডেন্ট কোৱেশ্চন নম্বৰ 5ত কি কৈ চাবা কাখৰ বৰ্গমূল কণ্ডলিটোত কোনডাল লম্বই √5 নিৰ্দেশ কৰিছে এটা আমাক উলিয়াব লাগে তো চোৱা স্টুডেন্টস এই প্ৰথমটো হল কি √2 দ্বিতীয়টো হল কি √3 তৃতীয়টো হল কি √5 মানে ও P4 এটো হ'ব কি √5 ও P3 এটো কিমান হ'ব √3 ও P2 এটো কি হ'ব √2 তেনেহ'লে ইয়ালৈকে √2 √3 √4 কাৰণ ও P2 এটো কি হ'ব √2 ও P3 এটো কি হ'ব √3 আৰু ও P4 এটো কি হ'ব √5 আৰু ও P5 এটো কি হ'ব √6 তেনেহ'লে কি উলিয়াব লাগে √5 তেনেহ'লে এটো হ'ব মানে ও P4 তাৰ মানে এই অপচনটো ৰাইট এটো হ'ব কি শুদ্ধ এনসার তো স্টুডেন্ট এলাকে কৰিবলগীয়া আছিল স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস